হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা কথাটো বৰ বেয়া হ'ল বুজিছ এইখন ঘৰত থাকিবলৈ আৰাধ্যাই তোক পাৰ্মিশ্যন বিচাৰোঁতে তই আচলতে নেলাগে বুলি ক'ব লাগিছিল মোৰ ভুল হৈ গ'ল মা এইটোক ভুল বুলি নকয় নিজৰ ভৰিত নিজে কুঠাৰ মৰা বুলি কয় আচল কথাটো হ'ল যে প্ৰত্যেকজন মানুহে প্ৰথমে কেৱল নাৰীৰ কথাটোহে বিশ্বাস কৰে যিটো সময়ত এজন পুৰুষৰ কথা সমানে গুৰুত্ব দিব লাগে সেইটো সময়ত এগৰাকী নাৰীৰ কথা দুগুণ বেছিকৈ গুৰুত্ব দিয়ে শুনকচোন থেংক ইউ আপোনাৰ বাবেই এয়া সম্ভৱ হৈছে অথৰ্বই বহুত কম সময়ৰ ভিতৰতে বেল পালে বেলতেই মই সন্তুষ্ট হোৱা নাই এতিয়াও বহুত কাম বাকী আছে অথৰ্বক নিৰপৰাধী হিচাপে আমি প্ৰমাণ কৰিবই লাগিব শুনকচোন আপুনি কি ইয়াতে থাকিব নেকি অঁ থাকিবইতো লাগিব কাৰণ ককাইটো মোক চৰ্ত দি থৈছে যে মই ইয়াত থাকিলেহে মোক সহায় কৰি থাকিব মানে আপুনি আৰু অথৰ্বই একেলগে কথা পাতি থাকিব আৰু সেয়া মই চাই থাকিম যদি মই দুয়োকে তেনেকৈ দেখোঁ মই কেৱল কেছৰ কথাহে পাতিম অথৰ্বৰ লগত কিন্তু অথৰ্ব থকা অৱস্থাত মই আপোনাক কেনেকৈ সহ্য কৰিম আপুনিয়ে কওকচোন মোৰ অৱস্থাটো এবাৰ বুজি চাওক সেইবিলাক আপুনি চিন্তা কৰিব নালাগে মই এনেকুৱা একো কামেই নকৰোঁ যাৰ বাবে আপুনি কষ্ট পাব লগা হয় কষ্ট কিয় নাপাম মই পাম কষ্ট বহুত কষ্ট পাম মই আপোনাৰ নামটোৱে মোৰ বাবে কষ্ট মোৰ হাতত বেলেগ উপায় নাই সেইবাবে আপোনাক মই সহ্য কৰি আছো আপুনিয়ে কওকচোন কোন নাৰীয়ে এয়া সহ্য কৰি থাকিব প্লিজ প্লিজ আপোনাক মই হাত জোৰ কৰিছো ঠিক আছে আপুনি ইয়াতে থাকক বাৰু কিন্তু অথৰ্বৰ পৰা দূৰে দূৰে থাকিব মোক কষ্ট নিদিব মোৰ এটা ল'ৰা আছে মোৰ ওপৰত বিশ্বাস ৰাখক আপুনি মই মোৰ লক্ষ্মণ ৰেখা কেতিয়াও পাৰ নকৰোঁ বিশ্বাস আপোনাৰ ওপৰত আছে কিন্তু অথৰ্বৰ ওপৰত নাই কাৰণ ইমান দিনে
অথৰ্বই মোক সিমান মৰমৰ দৃষ্টিৰে চোৱাই নাছিল যিমান মৰমৰ দৃষ্টিৰে আপোনাৰ সেই বেৰত ওলমি থকা ফটোখনলৈ চাই মোতকৈ বেছি কথা পাতে সেই ফটোখনৰ লগত ইয়াৰ পাছত মই অথৰ্বক বিশ্বাস কৰি থাকিব পাৰিম আপুনিয়ে কওক মই কৈছোঁ নহয় যদি সঁচাকৈ তেনেকুৱা কিবা হয় মই ইয়াৰ পৰা লগে লগে গুচি যাম আপুনি মোৰ পৰা কোনো কষ্ট নাপায় আৰু অথৰ্বৰ ওপৰতো মোৰ বিশ্বাস আছে আৰাধ্যাই মোক বিশ্বাস দিছে মা তাই হেনো লক্ষ্মণ ৰেখা পাৰ নকৰে কি বিশ্বাসৰ কথা মানি লৈছ তই হা এইবোৰ কথা হ'লনে যা তাই কেতিয়া ইয়াৰ পৰা যাবলৈ ক কিবা যদি কথা থাকে ফোনত পাতিবি ফোনটো লগাই দিবি কিন্তু তাই ইয়াত থাকিব নালাগে কওঁ জানো নকলে নাই হা পাবি পিছত মজাটো তেতিয়াহে বুজিবি তুমি ঠিকেই কৈছা মা মই কওঁগৈ ৰ'বা শুনকচোন মই মানে আপোনাক ইয়াতে থাকিবলৈ কৈছিলোঁ যদিও মোৰ মনটোক বুজাবই পৰা নাই মই বৰ কষ্ট পাই আছোঁ আপুনি ইয়াত নাথাকিলেই ভাল হ'ব নেকি কিন্তু মই আপোনাক সহ্য কৰি থাকিব নোৱাৰিম প্ৰয়োজন হ'লে আপুনি মোলৈ ফোন কৰিব নতুবা মই আপোনাক ফোন কৰিম দুয়োকে মই কথা পতাই দিম আপুনি এবাৰ মোৰ মনটোক বুজিবলৈ চেষ্টা কৰক মই মনটোতে বৰ কষ্ট পাই থাকিম এবাৰ মোক বুজিবলৈ যত্ন কৰক ঠিক আছে তুমি তেনেকুৱা কৰিব নোৱাৰা এইখন তোমাৰ ঘৰ হয় সেই মানুহজন তোমাৰ ককা তুমি ইয়াতে থাকিবা নাই মই যাবই লাগিব এই ঘৰ এই বিজয়নগৰ এতিয়াও মোৰ আদেশত চলে আকাশী গংগা আকাশী গংগা ককা ককা নম্ৰতা বৌয়ে আৰাধ্যা বৌক ঘৰৰ পৰা খেদি পঠালে What you are saying? কেনেকৈ খেদি পঠিয়াব পাৰে এইখন তস্তুমাত মোৰ ঘৰ তাই ক'ত অধিকাৰ পালে কোনে দিলে তাইক এই অনুমতি নহয় তুমি খং নকৰিবাচোন এইবোৰৰ মাজত তুমি সোমাব নালাগে কিয় সোমাব নালাগে যি ডিচিশ্যন লয় দাদাই ল'ব দাদা আহিলে নহয় চোৱা দাদাই যি বিচাৰে সেয়াই হ'ব ৰবা
ক'ত যোৱা? মই ইয়াৰ পৰা যাব লাগিব। কিন্তু মই ইয়াত ককাৰ কথামতে থকাৰ সিদ্ধান্ত লৈছিলোঁ। একো নাই, ইয়াত নহ'লেও মই আন ক'ৰবাত থকাৰ ব্যৱস্থা কৰিলোঁ। তুমি তেনেকুৱা কৰিব নোৱাৰা। এইখন তোমাৰ ঘৰ হয়। সেই মানুহজন তোমাৰ ককা। তুমি ইয়াতে থাকিবা। নাই, মই যাবই লাগিব। মই কৈছোঁ তুমি যাব নোৱাৰা। ব'লা ভিতৰলৈ। মই আপোনাৰ লগত যাব নোৱাৰোঁ। ময়ো চাওঁ তুমি মোৰ কথা কেনেকৈ পেলোৱা। মই কৈছোঁ তুমি যাব নোৱাৰা। যাবই লাগিব মই। নোৱাৰো বুলি কৈছোঁ নহয়। তুমি যাব নোৱাৰা। তুমি ইয়াতে থাকিব লাগিব। এনেকৈ তুমি যাব নোৱাৰা। এই ঘৰ, এই বিজয়নগৰ এতিয়াও মোৰ আদেশত চলে। মোৰ আৰাধ্যাক কোনোবাই খেদিব খুজিলেই খেদিব নোৱাৰে। সম্পৰ্কৰ সূতাডাল এতিয়াও ছিঙি যোৱা নাই। নম্ৰতা নাইবা অথৰ্বই সিদ্ধান্ত ল'ব আৰু মই বহি বহি চাই থাকিম। নাই, এয়া হ'বই নোৱাৰে। ৰঘুনাথ চহৰীয়াক দুৰ্বল সৈনিক বুলি ভবাটো ভুল কৰিছে। এয়া তুমি কি কৰিছা? আৰাধ্যা ইয়াতে থাকিব। কি? এইবোৰ তুমি কি কৈছা? মই ইমান কোৱাৰ পাছতো তোমাৰ আগৰ পত্নীক মই কেনেকৈ সহ্য কৰিম? তুমি যদি তুমি সহ্য কৰিব নোৱাৰা, যদি ইয়াৰ পৰা কোনোবা যাবও লাগে, তেতিয়াহ'লে আমি যাম। এইখন আৰাধ্যাৰ ঘৰ, তাইৰ ককাকৰ ঘৰ, তাইৰ মাকৰ ঘৰ এইখন। যদি ইয়াৰ পৰা যাব বিচৰা, তেতিয়াহ'লে ব'লা এতিয়াই। গতিকে কি কৰা, সকলো সিদ্ধান্ত তোমাৰ ওপৰত। যদি আৰাধ্যাৰ লগত থাকিব নোৱাৰা, কৈ দিবা, আমিয়ে যাম ইয়াৰ পৰা। আৰাধ্যাও উভতি আহিছে মা। কি? তই ইমানখিনি কথা কোৱাৰ পাছতো তাই সাহ পালে কেনেকৈ? বুঢ়াই চাগে উভতাই আনিছে। অথৰ্বই উভতাই আনিছে মা। অথৰ্বই। আকাশী গংগা, আকাশী গংগা। কি হ'ল? কান্দি আছ কিয়? আৰাধ্যাও উভতি আহিছে মা। কি? তই ইমানখিনি কথা কোৱাৰ পাছতো তাই সাহ পালে কেনেকৈ? বুঢ়াই চাগে উভতাই আনিছে। অথৰ্বই উভতাই আনিছে মা। অথৰ্বই।
আরে যা বসন ভ এই ৰঘুনাথ চৌধুৰীয়ে জানিছিল এদিন নহয় এদিন তই উভতি আহিবি। তই নোহোৱা হোৱা দিনাৰে পৰা মোৰ ঘৰখন ঘৰ হৈ থকা নাছিল মোৰ বাবে। কেনেকুৱা লাগিছিল জানো, যেন এখন মৰিশালীত মই এজন চকীদাৰ, দিনে নিশাই চকীদাৰী কৰি গৈছিলো মৰা হওক কিছুমানৰ স্মৃতিত। কিমান কষ্টৰে উশাহ লৈ আছিলো মইহে জানো। এই কষ্ট কিয় ভোগ কৰিছে সেইটো আপুনি ভালদৰে জানে। জানো, খুব ভালদৰে জানো। এয়াতো কিছুমান মোৰ জেদৰ পৰিণতি। সেইবাবে তোক যে মই মাজে মাজে কওঁ কিছুমান কথা জেদ নধৰিবি বুলি, সেইটোৱেই কাৰণ। জেদি হ'বলৈ মোক কোনে শিকালে? জেদি ৰঘুনাথ চৌধুৰীয়ে নে গংগা চৌধুৰীয়ে? জানো, তেজত বৈ থকা জেদবিলাকে মোক যে এদিন এনেকৈ কথা শুনাব সেয়া মই ভালদৰে জানিছিলোঁ। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই